অসমত এই ধৰণৰ অসম বিধানসভাত আগত কেতিয়াও নজিৰ নাছিলে তেখেতসকলে প্ৰটেকশ্যনৰ কাৰণে আনক আক্ৰমণৰ কাৰণে আনক মই বিতৰ্কত নাযাওঁ কিহৰ কাৰণে আনিছিল তেওঁলোকে জানে কিন্তু এই দুইটা বিষয় আজি তেখেতসকলে জেওৰা আনিছে কালি কোনোবাই জাঠি আনিব কালি কোনোবাই লাঠি আনিব অধ্যক্ষ মহোদয় এই বিষয়বস্তুবিলাক আমি ভাৰতীয় জনতা পাৰ্টি বা আমি এইবিলাকত সমৰ্থনত নহয় আজি ডেপুটি স্পিকাৰ তেখেত ইয়াত আহিছে তেখেতে এফআইআৰ দিব আৰু পুলিচে এফআইআৰখন ইনকুৱাৰী কৰাৰ আগতে আপোনাৰ অনুমতি ল'ব আৰু আমি আইনে যি আমাক ৰাস্তা দিব আমি দেখুৱাম কিন্তু আপুনি যদি ভাবে যে নহয় অতিৰিক্তভাৱে সদন কমিটিও হ'ব লাগে আমাৰ কোনো আপত্তি নাই কিন্তু এই বিষয়টো অধ্যক্ষ মহোদয় আপুনি চাব কাৰণ মেছেজটো ভাল যোৱা নাই যে হাউচত এই যে বাঁহলৈ জেওৰালৈ সোমোৱা এই মেছেজ তেতিয়া কি হ'ব অহাকালিৰ পৰা গেটতে এছেম্বলিত পুলিচে চেকিং কৰা আৰম্ভ কৰিব বিধায়কসকলক ইয়াৰ পৰা কি হ'ব অহাকালি যদি আমি আবেদন দিওঁ অধ্যক্ষক যে আমি নিৰাপত্তাহীনতাত ভুগিছো কালিৰ পৰা এনেকুৱা নজিৰ হ'ব যে পুলিচে গেটত বিধায়কসকলক চাৰ্জ কৰিব লাগিব আলফাৰ একেবাৰে হাই পইণ্টটো বিধানসভাত এমএলএ সোমাওঁতে আজিলৈকে পুলিচে চাৰ্জ কৰা নাই যেতিয়া একদম আলফাৰ হাই পইণ্ট আছিল তেতিয়াও আমি বিধানসভাই এই ধৰণৰ নজিৰ ৰাখিছিলোঁ কিন্তু আজি যদি বিধায়কে নিজেই জাঠি জোং বা প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ শব্দটোৱে আপুনি কথাবোৰ গঢ়াই ক'লে কেনে প্লিজ হৈ আছে আপোনাৰ বিধায়কে মাৰিব আহে আজি প্ৰটেকশ্যনৰ কাৰণে জেওৰা লৈছে জাঠি জোং লগাই দিয়ে অধ্যক্ষ ড্ৰাইভাৰ অধ্যক্ষ মহোদয় কথা হাউচৰ তাৰমানে আপোনালোকে আপুনি হাউচৰ মৰ্যাদা ৰাখক ইমান মিছা কথা হাউচত ক'ব নালাগে আপুনি দাজুং নাম পাৰ্লামেণ্টে চাল লাঠি লৈ অহা নাই কোনো লাঠি লৈ অহা নাই এইবোৰ আপোনালোকে যে মেজৰিটি হ'লে কি কৰিব এইটো বাঁহ হয় বাঁহত জেওৰা বুলি কৈছে গাঁঠিটো খুলি দিলেতো এইটো বাঁহ হৈ গ'ল এইটো বাঁহ আনিব নোৱাৰে চাহ বাগিচাৰ বিধায়কক ডমিনেট কৰিবৰ কাৰণে কত কিমান ব্যৱস্থা তাৰ মানে কি চাহ বাগানৰ বিধায়ক লাগে আমি হাউচ কমিটি যিসকলে বাঁহলৈ হাউচত আক্ৰমণ কৰাৰ অনুমতি অভিভাৱক মুৰব্বী তেখেতে কোনোবা বাগান আমাক আক্ৰমণ কৰাৰ অনুমতি দিব নোৱাৰে আমি প্ৰটেকশ্যনৰ কাৰণে লাগিব আমি আনিবই লাগিব এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ধৰণে হতনক বিপদে তেওঁকলে এছেম্বলিৰ এছেম্বলি প্ৰেছিং আপুনি প্ৰেছিং অফ দ্য হাউচত পুলিচৰ এতিয়া নাই এতিয়াতো ভাবুকি প্ৰদান কৰি আছে আমাক যে পুলিচে ধৰিব বিধানসভা পৰিষদ ছাৰ আপুনি কেইটামান সিদ্ধান্ত ল'ব লগা আছে ছাৰ অনাৰেবল ডেপুটি বিধানসভা পৰিষদ কাক কয় আৰু আমাৰ পিছৰ প্ৰিভিলেজ কিটা পেণ্ডিং কিটা পইণ্টৰ এটা কৈ দিছোঁ ছাৰ আৰু ছাৰ যিটো ছাৰ আমাক আক্ৰমণ কৰিবলৈ অহাটোৰ ওপৰত যিটো এটা দিছোঁ ছাৰ সেইকেইটা বিষয় সিদ্ধান্ত দিয়ে অনাৰেবল ডেপুটি স্পীকাৰ
প্লিজ প্লিজ ডেপুটি স্পিকাৰক দিব লাগে অনাৰেবল স্পিকাৰ আজি কুৱেশ্যন আৱাৰ আৰম্ভ হোৱাৰ আগে আমি সদনত সোমাবলৈ যেতিয়া আহিছিলোঁ ডেপুটি স্পিকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিছে আৰু সোমোৱাত ঠেলা হেঁচাত আমি হাতত দুখ পাইছোঁ আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক 4 বছৰ হ'ল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবোঁ আৰু সকলোকে মৰম কৰা হয় স্পীকাৰৰ চকীত থকাৰ পৰা আৰু মনৰ আক্ৰোশ কিবা থাকি যদি সেই গেটত দৰ্জাত আৰু বিধানসভাত সোমোৱাৰ দৰ্জাত আৰু ডেপুটি স্পীকাৰৰ এইটো এটা খুব বেয়া প্ৰেচিডেন্স হৈছে গতিকে আইডাৰ তাত আমাক ছিকিউৰিটি দিব লাগিব তাত সোমোৱাৰ সময়ত আৰু নহ'লে সেই জেগাত কাৰো এণ্ট্ৰি বন্ধ কৰিব লাগিব হ'লে বিধানসভাৰ যদি অধ্যক্ষ আপোনাৰ দুৱাৰতো আজি তেনেকুৱা হৈছে মোৰ দুৱাৰ মুখতো হৈছে তেনেধৰণৰ কথাবিলাক খুব ঠিক হোৱা নাই আৰু ইয়াত মই ট্ৰিটমেণ্টৰ যিটো লগে লগে মই সোমাইছিলোঁ আহি বহিলোঁ বহাৰ পিছত দেখিলোঁ হাতৰ পৰা তেজ ওলাইছে তেজ ওলোৱাৰ লগে লগে মই আমাৰ বিধানসভাৰ ফাৰ্মাচীত গ'লোঁ গৈ ট্ৰিটমেণ্ট টিটেনাছ টক্সইড ল'লোঁ ড্ৰেছিং কৰালোঁ কৰাই পেলাই পেইন কিলাৰ ডিক্লফেনেক ছডিয়ামৰ এণ্ট্ৰপাজল লৈ মই আহিছোঁ কাৰণ সদনটো আমাৰ কাৰণে বহু মূল্যৱান আৰু সেই সদনটো চলিব লাগে আৰু আমিও এই সদনৰ প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিবলৈ সদায় ইচ্ছুক কিন্তু সদনত সোমোৱাৰ সময়ত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ যদি ছিকিউৰিটি নাথাকে তেতিয়াহ'লে সেই সদন কেনেকৈ চলিব গতিকে আপুনি এটা সিদ্ধান্ত ল'ব লাগিব যে স্পীকাৰ ডেপুটি স্পীকাৰৰ লগতে সকলোৰে যাতে সুৰক্ষা সুনিশ্চিত হয় আৰু ট্ৰিটমেণ্টৰ কপি এটা মই দিছোঁ ডেপুটি স্পিকাৰে নিজে মুখৰ পৰা ক'লে ছাৰ আজি এতিয়া সদন কমিটিটো নহয় ছাৰ আপুনি কিবা এটা জাজমেণ্ট দিয়ক ডেপুটি স্পিকাৰে নিজৰ মুখৰ পৰা ক'লে অনাৰেবল ডেপুটি স্পিকাৰে আমি স্পীকাৰক সন্মান কৰোঁ স্পীকাৰে ডেপুটি স্পীকাৰে ডাঙৰীয়াই নিজে গোটেই ঘটনাটোৰ সাক্ষ্য বৰ্ণনা দিছে হাউচৰ প্ৰচিডিঙত ৰেকৰ্ড হৈছে আৰু মই অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম আপুনি সময় লওক আপুনিও চিন্তিত হৈছে গোটেই বিষয়টোলৈ আপোনাৰ মুখমণ্ডলৰ পৰা মই বুজি পাইছোঁ আপুনি সময় লৈ আপুনি যি ধৰণে আমাক নিৰ্দেশ দিয়ে আমি তেনেকৈ কৰিম আপুনি সময় লৈ আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া এটা প্ৰশ্ন উত্থাপন কৰিছে যে এইটোৱে বিধানসভাৰ ভিতৰ চৌহদে প্ৰিভিলেজ আছে নে সমস্ত কেম্পাছটো সেইটো বিষয়ও আপুনি চাওক মোৰ কোনো ক'বলগীয়া নাই আৰু আপুনি ভাবি চিন্তি এটা জাজমেণ্ট দিয়ক মই সদস্যসকলক অনুৰোধ কৰিম যে ডেপুটি স্পীকাৰ ডাঙৰীয়াই নিজে বক্তব্য দিয়াৰ পিছত আমি আৰু তাক আগুৱাৰ প্ৰয়োজন নাই মই মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ ওপৰত গোটেই বিষয়বস্তুটো চাবৰ কাৰণে অনুৰোধ কৰিম লগতে মই আৰু এটা অনুৰোধ কৰিম যে কাপোৰ কানি লৈ ফ্লেগ লৈ পোষ্টাৰ লৈ আমাৰ ইয়াত আহে কিন্তু তেওঁলোকৰ ভাষাতে মই কৈছোঁ যে জেওৰা আদিলৈ সোমোৱাটো প্ৰথম হৈছে বিধানসভাত আৰু এই পৰম্পৰা আমি চলিবলৈ দিম নে নিদিম তাৰ ওপৰতো অধ্যক্ষ মহোদয় আপুনি এটা ৰুলিং দিয়ক আমাৰ বিধায়ী দল এটা আমাৰ সদনৰ পবিত্ৰতা আদি হৈছে গতিকে আমাৰ এই কথাটো আপোনাৰ উপাধ্যক্ষ আৰু অধ্যক্ষজনক জনোৱাৰ কাৰণে বা গেটত আমি এনেকৈ ৰৈ আছিলোঁ যে সদনৰ পবিত্ৰ ৰক্ষা কৰক তাৰপিছত আমাৰ মাননীয় উপাধ্যক্ষ মহোদয় চিধা সোমাই গৈছে মই এই পবিত্ৰ সদনত থিয় হৈ কচমকে কৈছোঁ মই কোনো ধৰণৰ CCTV ছাৰ কোনো ধৰণৰ হাত মুৰি এনেকৈ আছে ছাৰ হাতটো এনেকৈ আছে একো হোৱা নাই মই ক'লে নহয় মই বিষয়টো উইদিন মিনিট উইদিন ছেকেণ্ড মই কি মানে পবিত্ৰ অস্তৰে কৈছোঁ ছাৰ তেনেকুৱা কোনো একো হোৱা নাই মানে সেইকাৰণে হোৱা নাই এইটো মিনিটৰ এইটো যাতে প্লিজ মাননীয় অধ্যক্ষ মহোদয় এনেকুৱা ঘটনা ছাৰ ইয়াৰ পূৰ্বে 5 মাৰ্চ 2010 চনত হৈছিল টংক বাহাদুৰ ৰায় ডাঙৰীয়াই তেখেতৰ চেম্বাৰৰ পৰা ওলাই আহিব পৰা নাছিল আৰু প্ৰণতি বাইদেৱে আহি পেলাই সদন পৰিচালনা কৰিছিলে সেই গতিকে এই ৰেকৰ্ডটো থাকক যে আগতে হৈছে ছাৰ আন এনেকুৱা নোহোৱা ঘটনা নহয় ছাৰ ঠিক আছে
মাৰপিট কৰা নাই প্লিজ প্লিজ আপুনি কি বাকি দুৰ্ভাগ্যজনক আমাৰ শাসক পক্ষৰ সদস্যসকলক অনুৰোধ কৰিম যে বিষয়টো আৰু যেতিয়া এবাৰ অধ্যক্ষ মহোদয়ে দায়িত্ব লয় তাৰ পিছত তাক আগুৱাই দিয়াটো উচিত নহয় উপাধ্যক্ষ মহোদয় আমাৰ নহয় তেওঁ গোটেই হাউচটো বিৰোধী পক্ষৰো তেওঁ উপাধ্যক্ষ আজি মোৰ হাতত ফটো আছে মই নুৰুল হুদা ডাঙৰীয়াক ডিসপিউট কৰি ক'ব পাৰো কিন্তু মই ক'ব খোজা নাই যেহেতু আপুনিও হাউচত ষ্টেটমেন্ট দিয়াৰ অধিকাৰ আছে মাননীয় উপাধ্যক্ষ মহোদয়ে ষ্টেটমেন্ট দিছে আৰু যদি এনেকুৱা হাউচত আৰু নিগেটিভ এনেকুৱা উদাহৰণ আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই জানে তেওঁৰ পৰা আমি কথাবোৰ বুজ লম যে আগতো যদি এনেকুৱা হৈছে কিন্তু মই সাধাৰণতে ভাল ভাল কথাবিলাক মনত ৰাখো বেয়া কথাবিলাক মই মনত নাৰাখো যি নহওক আপুনি জাজমেন্ট দিব আমি সকলোৱে জাজমেন্টটো মানি লম ঠিক আছে আৰু কৈ থাকিব নালাগে আৰু তাতেতো বেয়া আপোনাৰতো বেয়া আৰু ক'লে তাতে লাগি যাব কিয় ইমান ক'বলৈ মন যায় থাকে এইটো ডাঙৰ ঘটনা আপুনি কেনেকৈ জাজমেণ্ট কৰিব কাৰ পক্ষ ল'ব আপুনি কাৰ পক্ষ ল'ব আপুনি কওক আপুনি কাৰ পক্ষ ল'ব খুজিছে এতিয়া কাৰো পক্ষ লৈ ক'ব নালাগে সদনত উত্থাপন হ'ল বিষয়টো মোৰ ওপৰত আহিল মই আপোনালোকক ক'লো আজি এই ঘটনা দুৰ্ভাগ্যজনক এইটো সদনত হ'ব নালাগে কিন্তু অনুৰোধ কৰিছে প্ৰত্যেকজন সদস্যই নিজে কেয়াৰফুল হওক চবে সদনৰ মৰ্যাদা হানি হ'ব নালাগে আৰু সদনৰ সন্মান মানে আমাৰ নিজৰ সন্মান নহ'লে বিধায়কক কোনেও আৰু মানে বাহিৰত মৰ্যাদা নিদিব যদি এনেকুৱা ধৰণৰ হয় গতিকে সেইবোৰ কথা বহুত মানে কিমানলৈকে গুচি যায় সেইকাৰণে মই অলৰেডি এনাউন্স কৰিছো উইদিন ছেকেণ্ড উইদিন মিনিটত কোনো ঘটনাৰ ওপৰত চেয়াৰত বহি পেলাই সিদ্ধান্ত দিব নোৱাৰে তো মই ক'লো সিসি কেমেৰা আছে আমাৰ এটোও আমি চাম অভিযোগ মানে যাৰ ওপৰত উঠিছে তেখেতে অলৰেডি ক'লে মেডিকেল ৰিপৰ্ট সাবমিট কৰিলে আমি এইটো সব কথাও পাতিম ইয়াৰ ওপৰত মই কৈছো সিদ্ধান্তটো দিম সিদ্ধান্ত জাজমেণ্ট মানে যদি কিবা থাকে এইটো সদন কমিটিও হ'ব পাৰে বা কিবা এটা হ'ব পাৰে বাকি ইণ্ডিভিজুৱেল ব্যক্তিৰ অধিকাৰ আছে তেওঁ ক'ত কি ধৰণৰ বিচাৰে কিন্তু সদনৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আছে আৰু হিচাপে আমি আমাৰ দায়িত্বটো আমি পালন কৰিব লাগিব এইখিনি মোৰ তৰফৰ পৰা মই সেইটো কৰিম আপুনি কিবা এটা ক'ব বিচাৰিছিলে আমাৰ শুকুৰবাৰ ঘটনাটোৰ বিষয়টো লৈ কৈছিল কম বুলি কৈছিল কিবা কয় যদি ক'ব পাৰে না এইটো আপোনাৰ নটিছটো হয় ছাৰ যোৱা শুকুৰবাৰৰ ঘটনাৰ সম্পৰ্কে যিটো কৈছিলোঁ এইটো নহয় মানে ইয়াৰ কিবাটো বনোৱা তাৰ লগত মই ৰাখিব দিছোঁ